নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আজি তোমালোকৰ কাৰণে আন এটা ভিডিঅ' লৈ আহিছোঁ মই মৃন্ময় বৈশ্য আৰু আজি ৰাইটিং স্কিলৰ ওপৰত লৈ আহিছোঁ আৰু ৰাইটিং স্কিলৰ প্ৰথমটো ভিডিঅ' লেটাৰ ৰাইটিঙৰ ওপৰত আৰু লেটাৰ ৰাইটিং জানাই HSLCৰ কাৰণে কিমান ইম্পৰ্টেণ্ট HSLৰ কাৰণে কিমান ইম্পৰ্টেণ্ট আৰু আজি লেটাৰ ৰাইটিঙৰ ওপৰত মই কেইবাটাও ভিডিঅ' বনাম মানে খুব 3-4টা মান ভিডিঅ' বনাম আৰু গোটেইখিনি কভাৰ কৰিম আৰু আজি মই ফৰ্মেল লেটাৰ অৰ্থাৎ তোমালোকক এপ্লিকেশ্যন শিকাম ঠিক আছে আজিৰ ভিডিঅ'টোত তোমালোকে এপ্লিকেশ্যন আৰু এপ্লিকেশ্যনটো আহিয়ে থাকে মেট্ৰিকত তোমালোকে যিসমূহে প্ৰিভিয়াছ ইয়াৰ্ছৰ পেপাৰ চাইছা তোমালোকে জানা গতিকে সেয়েহে মই প্ৰথম ভিডিঅ'টোত তোমালোকক এপ্লিকেশ্যননো কেনেকৈ লিখিব লাগে সেই বিষয়ে শিকাম ঠিক আছে চোৱা প্ৰথমতে লেটাৰ ৰাইটিং জনাৰ আগতে তোমালোকৰ কি লেটাৰ আহে বা লেটাৰৰ ভাগ দুটা হ'ল ফৰ্মেল লেটাৰ্ছ এণ্ড ইনফৰ্মেল লেটাৰ্ছ এতিয়া ফৰ্মেল লেটাৰ্ছ কোনবিলাক যোনবিলাক অফিচিয়েল লেটাৰ হয় তাৰে মানে লেংগুৱেজটো খুব সিম্পল থাকে অফিচিয়েল এটা লেংগুৱেজ ইউজ কৰিব লাগে তাত অদৰকাৰী কথা লিখিব নালাগে বেছি ব্যাখ্যা কৰিব নালাগে সেইবিলাক ফৰ্মেল লেটাৰ্ছ তাৰ ভিতৰত এপ্লিকেশ্যনো পৰি যায় আনহাতে ইনফৰ্মেল লেটাৰ তুমি বন্ধুলৈকে লিখা তোমাৰ মা দেউতালৈকে লিখা তোমাৰ ফ্ৰেণ্ডছলৈ মানে তোমাৰ দাদা বাইদেউলৈকে লিখা এইবিলাক হ'ল ইনফৰ্মেল লেটাৰ্ছ এতিয়া মেট্ৰিকৰ কাৰণে HSLCৰ কাৰণে দুইটাৰে ইম্পৰ্টেঞ্চ আছে আকৌ ফৰ্মেল লেটাৰৰ ভিতৰত তোমাৰ লেটাৰ্ছটো এডিটৰৰ ওপৰতো মই তোমালোকক বহুত কেইখন এক্সাম্পল দিম কেনেকুৱাকৈ লিখিব লাগে কেনেকুৱাকৈ সহজতে মুখস্থ কৰিব পাৰি সেই বিষয়ে ভিডিঅ' বনাম আজিৰ ভিডিঅ'টোত মই কৈছোঁ তোমালোকক কি শিকাম মই এপ্লিকেশ্যন কেনেকুৱাকৈ লিখিব লাগে ঠিক আছে এতিয়া তোমালোকে গম পালা যে ফৰ্মেল লেটাৰ্ছৰ ভিতৰত কি পৰিব এপ্লিকেশ্যন পৰিব তাৰপিছত তোমাৰ লেটাৰ্ছটো এডিটৰ মানে কমপ্লেইন লেটাৰ্ছবিলাক পৰিব আৰু ইনফৰ্মেল লেটাৰ্ছৰ ভিতৰত কি পৰিব তোমাৰ সেই বন্ধুলৈকে লিখা তাৰপিছত মা দেউতালৈকে লিখা তাৰপিছত দাদা বাইদেউলৈকে লিখা এতিয়া ফৰ্মেল লেটাৰ্ছৰ তোমাৰ আজি মই এইটো বস্তু কভাৰ আপ কৰিম এপ্লিকেশ্যন টু ইয়ৰ প্ৰিন্সিপাল তাৰে পিছৰ ভিডিঅ'টোত লেটাৰ্ছটো এডিটৰ লৈ আনিম বা কমপ্লেইন লেটাৰ্ছ বুলিও কয় কমপ্লেইন কৰি লিখে যে সেইকাৰণে এইটোক লেটাৰ্ছটো এডিটৰ বুলি কোৱা হয় আৰু ইনফৰ্মেল লেটাৰ্ছৰ ওপৰত আন এটা ভিডিঅ' আনিম চোৱা তোমালোকে মই দেখা পাওঁ যে বহুত ছাত্ৰ ছাত্ৰীয়ে এতিয়াও সেই পুৰণা ফৰ্মেটটো লিখি আছা এপ্লিকেশ্যনবিলাক অথবা লেটাৰ্ছক নতুন ফৰ্মেটটো তোমালোকে ফ'ল' কৰাই নাই তোমালোকে হয়তো দাপোন অথবা তেনেকুৱা বুকত চাই কেনে সেই পুৰণা ফৰ্মেটটো ফ'ল' কৰি আছা কিন্তু তোমালোকে এতিয়া যিহেতু ফৰ্মেটটো চেঞ্জ হৈছে গম পাইছা এই 3 বছৰমানৰ পৰা নেকি তোমাৰ ফৰ্মেটটো যিহেতু চেঞ্জ হৈছে তোমালোকে লেটাৰ্ছবিলাক নিউ ফৰ্মেটত লিখা উচিত ঠিক আছে এতিয়া আগতে কেনেকুৱা আছিল যে আমি টু দ্য প্ৰিন্সিপাল এনেকুৱা অকণমান আছিল লেটাৰ্ছবিলাক ওপৰত এড্ৰেছ নাই ডেটটো তলত থাকে বা এই ডেটটো এইখিনিত আছিল গতিকে সেইটো যদি বস্তু লিখা মাৰ্কছ হয়তো পাবা মাৰ্কছ দিয়ে কাৰণ বহুতে সেইটো বস্তুত লিখে কিন্তু তুমি যদি নিউ ফৰ্মেটটো ফ'ল' কৰা এতিয়া HSLCত যদি কুৱেশ্যন আহে তুমি যদি নতুন ফৰ্মেটত লিখা তেতিয়া তোমাক মানে পৰীক্ষকে কি ভাবিব ল'ৰাটো আপডেট আছে বা ছোৱালীজনী আপডেট আছে গতিকে তোমাৰ প্ৰতি ইমপ্ৰেশ্যনটো ভাল হ'ব ঠিক আছে তুমি জানা মানে কথাখিনি জানা বুলি ভাবি ল'ব ঠিক আছে গতিকে একে কথা খালি অকণমান বস্তু দুই এটা চেঞ্জ হৈছে মই কি চেঞ্জ হৈছে সেইটো কথা কৈ দিম গতিকে মই ভাবোঁ যিসকলে ভাল মাৰ্কছ এটা মানে আশা কৰি আছা HSLCত আকৌ মই HSৰ যদি ষ্টুডেণ্টসকলে চাই আছা তেওঁলোকৰ কাৰণেও লেটাৰ্ছৰ ভিডিঅ' এটা লৈ আনিম তেওঁলোকে নিউ পেটাৰ্ণটো ফ'ল' কৰা উচিত নিউ ফৰ্মেটটো ফ'ল' কৰা উচিত এতিয়া চোৱা নিউ ফৰ্মেট মতে কি থাকিব এপ্লিকেশ্যনৰ নিউ ফৰ্মেট মতে অথবা ফৰ্মেল লেটাৰ্ছৰ নিউ ফৰ্মেট মতে প্ৰথমতে তোমাৰ ইয়াত আগতে আমি অকণমান কি কৰিছিলোঁ অকণমান ইফালে মানে অকণমান তোমাৰ এইটো লাইন এইটোৰ পৰা লিখো এইটো লাইন এইটোৰ পৰা লিখো এইটো লাইন এনেকুৱা টাইপৰ বস্তুটো ফ'ল' কৰিছিলোঁ কিন্তু এতিয়া সেই বস্তুটো তোমালোকে ফ'ল' কৰিব নালাগে আৰু লেটাৰ্ছ লিখোঁতে সদায় বহুত ষ্টুডেণ্টছক মই দেখোঁ যে তেওঁলোকে কুৱেশ্যন আনচাৰ্ছ এটা লিখিলে আধাতে শেষ হৈছে ধৰা সেই মানে অকণমান যোৱাৰ পিছত তেওঁলোকে আৰম্ভ কৰিব ধৰে সেইটোৱে মানে একদম এটা বেয়া ইমপ্ৰেশ্যন দি দিয়ে কেতিয়াও লেটাৰ তোমালোকে মাজৰ পেজৰ পৰা আৰম্ভ নকৰিবা লেটাৰ সদায় নিউ পেজৰ পৰা এটা
পুৰা সম্পূৰ্ণ নতুন পেজৰ পৰা আৰম্ভ কৰিবা সেই আগৰ জায়গাখিনিত তোমালোকে বেলেগ কোৱেশ্চন আনসাৰ লিখিবা গতিকে তোমালোকে এটা সম্পূৰ্ণ এটা পেজ লৈ ল'বা তাৰপিছত যদি সেই পেজটোত ধৰা নুকুলালে তেতিয়া তুমি নেক্সট পেজটোত যোৱা কোনো কথা নাই কিন্তু তোমালোকে আৰম্ভণি সদায় নিউ পেজৰ পৰা কৰিবা এতিয়া প্ৰথমতে চোৱা আমি একদম লেফট সাইডৰ পৰা কি লিখিব লাগিব ইয়াতে তোমাৰ এড্ৰেছ লিখিব লাগে এপ্লিকেশন এখন লিখিলে কি কৰিব লাগে প্ৰথমতে এড্ৰেছ লিখিব লাগে ঠিক আছে এড্ৰেছটো এতিয়া লিখা কেনেকুৱাকে এটা ধৰা পৰীক্ষাত আহিল পৰীক্ষাত তুমি এড্ৰেছ লিখি থকা দৰকাৰ নাই এড্ৰেছ লিখাটো নিবিচাৰে তুমি তাত ইয়াতে লিখিব পাৰা ফ্ৰম দা এক্সামিনেশ্যন হল বুলি লিখিব পাৰা অথবা তুমি ফ্ৰম দা এক্সামিনেশ্যন হল বুলি লিখিব পাৰা অথবা তুমি এক্সামিনেশ্যন হল বুলিও লিখিব পাৰা অকল এক্সামিনেশ্যন হল বুলি এটো লিখিলে হল তোমালোকে কিন্তু তুমি যেতিয়া হসাকে লেটাৰ লিখিবা অথবা কেতিয়াবা কোৱেশ্চনত কি আহে ইউ আৰ ধৰি লোৱা দিলে তাতে ইউ আৰ সুস্মিতা ফ্ৰম যোৰহাট তেতিয়া তুমি যোৰহাটৰ এটা কিবা এটা এড্ৰেছ দি দিলে হল এই কিবা দি দিলে হল আৰু আনন্দনগৰ যোৰহাট এনেকুৱা আৰু এড্ৰেছটো লিখোতে সদায় প্ৰথমতে সৰু এড্ৰেছৰ পৰা যাব লাগে মানে হাউস নাম্বাৰ প্ৰথমতে লিখিব লাগে তাৰ পিছত ঘৰটোৰ নাম লিখিব পাৰা বা অথবা এপাৰ্টমেণ্টটোৰ নাম লিখিব পাৰা তেনেকুৱা মানে ধৰি লোৱা হাউস নাম্বাৰ প্ৰথমতে এনেকুৱা কি লিখিব লাগে ধৰি লোৱা হাউস নাম্বাৰ বুলি লিখি থকাৰ প্ৰয়োজন নাই 10 ধৰা সাপোজ 10 বুলি লিখিব লাগে তাৰ পিছত ধৰা গীতাঞ্জলি এপাৰ্টমেণ্ট এতিয়া ইয়াতে তুমি লিখিব লাগে গীতাঞ্জলি তুমি এনে এটা বহাই দিলা ঠিক আছে কিন্তু ধৰা পৰীক্ষাত তোমাৰ কি তাত দিয়া নাই ধৰি ল'ব দিয়া নাই তেতিয়া তুমি ফ্ৰম দা এক্সামিনেশ্যন হল লিখিবা ঠিক আছে এই কথাখিনি তোমালোকে ফলো কৰিবা তাৰপিছত সিটি গুৱাহাটী লিখি দিব পাৰা ঠিক আছে আৰু যোৰহাট যি দিয়া লিখা এটো ফুল লিখিবা গুৱাহাটী তাৰ পিছত ইয়াতে ডেট বুলি লিখাৰ দৰকাৰ নাই ডেটটো লিখোতে এটো বস্তু ফলো কৰিবা ঠিক আছে 5th এপ্ৰিল অথবা তোমালোকে এনেকুৱাকৈ লিখিব পাৰা এপ্ৰিল 5 2025 এনেকুৱাকৈ লিখিব পাৰা এটো বস্তুৱে ফলো কৰিবা এনেকুৱাকে লিখিবা তাৰ পিছত টু দা প্ৰিন্সিপাল লিখা দৰকাৰ নাই আজিকালি দা প্ৰিন্সিপাল ইয়াতে স্কুল নেমটো দিবা পৰীক্ষাত আহিলে তোমাৰ কি লিখিবা XYZ স্কুল বুলি লিখিবা মই ইয়াতে তোমালোকক দেখাম XYZ স্কুল তাৰ পিছত স্কুল এড্ৰেছটো দিব নালাগে XYZ স্কুল লিখিলে সাবজেক্টটো খুব বেছি 5টা মান ওয়াৰ্ডৰ ভিতৰত কমপ্লিট কৰিবা তাতকে বেছি নকৰিবা তাৰ পিছত ইয়াতে ৰেসপেক্টেড স্যাৰ মেডাম লিখিবা কমা দিয়াৰ দৰকাৰ নাই তাৰ পিছত চোৱা একদম সহজ তোমালোকে মুখস্থ কৰিব নালাগে আজিৰ পৰা লেটাৰ তোমালোকে কি কৰিলে হল এই লাইনটো মনত ৰাখিলে হল উইথ ডিউ ৰেসপেক্ট আই বেগ টু ষ্টেট দ্যাট ইয়াতে তোমাৰ প্ৰবলেমটোৰ কথা লিখি দিলা যে আই কুড নট able to attend classes yesterday because due to এনেকুৱা লিখিলা মই এটা দেখাম বাৰু তাৰপিছত ইয়াতে প্ৰবলেমটোৰ কথা লিখিবা সদায় ঠিক আছে 2 লাইন 3 লাইনত আৰু ইয়াতে therefore সবতে এটো বস্তুৱে তুমি লিখিবা therefore I kindly request you to grant me leave on this days ঠিক আছে ইয়াতে সলিউশনটো তুমি যে লেটাৰখন লিখিলা সাবজেক্টটো যে লিখিলা তাৰ সলিউশনটো কি যে মোক ছুটি মঞ্জুৰ কৰিব লাগে নহলে খেলাখন পাতিব দিব লাগে নহলে অনুষ্ঠানটো পাতিব দিব লাগে ইয়াতে তুমি সলিউশনটো দিবা ঠিক আছে এইখিনিয়ে বস্তু আৰু ইয়াতে থ্যাঙ্কিং ইউ টু দিবা আৰু ইয়াতে yours faithfully তুমি কি বুলি দিবা তোমাৰ So yours faithfully ইয়াতে y বুলি দিলে হল অথবা তোমাক যদি ধৰি লব দিছিল যে you are Susmita from Jorhat তেতিয়া তুমি ইয়াতে Susmita কিবা এটা টাইটেল লিখি দিয়া Susmita ডেকা ইয়াতে লিখি দিয়া ক্লাছটো লিখি দিব পাৰা ক্লাছ 9 এই সেকশন
ৰোল নাম্বাৰটো নিলিখিলেও কথা নাই এইখিনিয়ে ঠিক আছে এই যদি ফৰমেটটো তোমালোকে যদি মনত ৰাখি থৈ দিয়া যিকোনো দেখোন এপ্লিকেশ্যন আহিলে তোমালোকৰ ইজি লাগিল হয়নে গতিকে আজিৰ পৰা এপ্লিকেশ্যন আহিলে মাৰ্কছ কাটা নাযায় যাতে তোমালোকে সেইটো কথা মন কৰিবা আৰু অন্য ছাত্ৰ ছাত্ৰীসকলেও চাই থাকিব পাৰা আজি এপ্লিকেশ্যনটো তোমাৰ ক্লাছ 5 নহয় 6 মানৰ পৰা লিখিব দিয়ে গতিকে এই বস্তুখিনি তোমালোকৰ ভণ্টি ভাইটিহঁতকো শিকাবা অথবা ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰি দিবা তেওঁলোকৰ লগত তাৰপিছত এইখন লেটাৰ চোৱা ৰাইট এ লেটাৰ টু দ্য প্ৰিন্সিপাল অফ ইয়ৰ স্কুল চিকিং আ লিভ অফ এবচেঞ্চ ফৰ 3 days 3 দিনৰ চোৱা মই এড্ৰেছটো লিখাৰ কথা ক'লোঁ এনেকুৱাকৈ তাৰিখটো এনেকুৱাকৈ লিখিবা ইয়াতে দ্য প্ৰিন্সিপাল লিখিবা XYZ স্কুল থাকিলে ইয়াতে তুমি এড্ৰেছ দিব নালাগে ঠিক আছে এটা দিবও পাৰা গুৱাহাটী বুলি লিখি দিবও পাৰা ঠিক আছে কিন্তু নিলিখিলেও হ'ব তুমি XYZ স্কুল বুলি দিয়াৰ লগে লগে তুমি স্কুলখনৰ নামটো মেনশ্যন কৰা নাই আৰু পৰীক্ষাটো কৰিব নালাগে আচলতে হয়নে তাৰপিছত ছাবজেক্টটো দিলা ছাবজেক্টটো দি এপ্লিকেশ্যন ফৰ লিভ অফ এবচেঞ্চ চোৱা মই বেছি ইয়াতে লিখি থকা নাই কেৱল কেইটামান ৱৰ্ড ইউজ কৰোঁ তোমালোকে এনেকুৱা কৰিবা ৰেছপেক্টেড ছাৰ কমা দিয়াৰ দৰকাৰ নাই উইথ মষ্ট ৰেছপেক্টফুলি চোৱা এই বস্তুটো তোমালোকে আগৰ সেই ফৰ্মেটটোত আছিল তোমাৰ উইথ ডিউ ৰেছপেক্ট ঠিক আছে ইয়াতে কি দিছোঁ তোমালোকৰ যোনটো লাইন ভাল লাগে উইথ মষ্ট ৰেছপেক্টফুলি আই এম হিয়াৰ টু ইনফৰ্ম ইউ ডেট এইটো তোমালোকে এইখিনি বস্তু ফ'ল' কৰিব পাৰা আই এম হিয়াৰ টু ইনফৰ্ম ইউ ডেট বাকীখিনি তুমি ইয়াৰ প্ৰব্লেমটো কি যে আই উইল নট এবল টু এটেণ্ড মাই ক্লাছেছ ফ্ৰম ইমান মই ইমানৰ পৰা ইমানলৈকে এটেণ্ড কৰিব পৰা নাছিলোঁ বিকজ মাই এল্ডাৰ ব্ৰাদাৰ্ছ মেৰেজ চেৰিমনি হুইচ ইজ গোয়িং টু বি চলিমনাইজ অন ইমান হয়নে নাই এইটো চৰি দে এইটো ফিউচাৰ টেন্সত লিখিছোঁ কৰিব ইমানৰ পৰা ইমানলৈকে মানে লেটাৰখন লিখিছোঁ 15 তাৰিখে মই 17 তাৰিখৰ পৰা 19 তাৰিখলৈকে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম কাৰণ মোৰ ব্ৰাদাৰৰ কি আছে মেৰেজ চেৰিমনি আছে গতিকে ফিউচাৰ টেন্সত লিখিলে এনেকুৱা কথাখিনি হ'ব গতিকে এই বস্তুটো লিখিবা তাৰপিছত তোমাৰ এটা সলিউশ্যনটো কি therefore I kindly request you to grant me গতিকে মোক আপুনি ছুটি মঞ্জুৰ কৰক হয়নে নাই গতিকে I will remain grateful to you for your kind consideration তোমালোকে বস্তুখিনি অলপ স্ক্ৰীনশ্বট মাৰি অথবা তোমালোকে লিখি লোৱা একবাৰ তেতিয়া মনত থাকি যাব ইয়াতে থেংকিং ইউ টু দিব নাপাহৰিবা yours faithfully বহুতে ইয়াতে কি কৰে জানা এপষ্ট্ৰফি এছ দিয়ে নিদিবা কেতিয়াও এপষ্ট্ৰফি এছ ইয়াতে নবহে তো এটা ডাঙৰ ভুল লগতে ইয়াতে কি কৰে বহুতে এই এফটো কেপিটেল লেটাৰ দিয়ে এফটো অথবা ইয়াতে yours truly বুলিও দিব পাৰে yours obediently বুলি দিব পাৰে এটো কেপিটেল লেটাৰ কেতিয়াও নিলিখিবা ঠিক আছে এইখিনি যাতে ভুল নকৰা এটো কমপ্লিমেন্টাৰী ক্লোজিং বুলি কয় ঠিক আছে এটো লেটাৰ সিগনেচাৰ ঠিক আছে আৰু তোমাৰ এইখিনি হ'ল বডি অফ দা লেটাৰ তাৰপিছত এটো হ'ল সেলুটেশন এটো সাবজেক্ট তাৰপিছত এইখিনি জালৈ লিখিছা লেটাৰখন এইখিনি হ'ল সেন্টাৰ এড্ৰেছ ঠিক আছে এই বস্তুখিনি তোমালোকে ভালকে ফলো কৰিবা লেটাৰছত মাৰ্কছ উঠাব বিৰাট ইজি তোমালোকে বহুতে লেটাৰছ টান পায় কিন্তু কিয় টান পায় মই নাজানো লেটাৰছৰ সমান ইজি বস্তু নাই ফৰমেটটো তোমালোকে ভালকে শুদ্ধ কৰিলে হ'ল মাজৰ কথাখিনিতো সেমে ন হয়নে সেই লেটাৰছটো এডিটৰৰ একে একদম ইজি বস্তু সো ইয়াতে মই কি লিখিছো এক্সামিনেশন হল বুলি লিখিছো তাৰপিছত মই ডেটটো লিখিছো তাৰপিছত দা প্ৰিন্সিপাল তাৰপিছত XYZ স্কুল সাবজেক্ট কি এপ্লিকেশন ফৰ লিভ ইয়াত আকৌ কি তুমি বেমাৰত পৰিছিলা গম পাইছা গতিকে তুমি এই ছুটি বিচাৰি আবেদন লিখিছা কাৰণ আগৰখন আছিল ফিউচাৰ টেন্সত এতিয়া চোৱা মই যদি এনেকুৱা এটা কাৰণ দিছো যদি যে ব্ৰাদাৰৰ মেৰেজ চেৰিমনি সেই কাৰণে মই আহিব নোৱাৰিম হ'ব হেতু ফিউচাৰ টেন্সত হ'ব এতিয়া মোৰ বেমাৰ হৈ গল তুমি সেইখন ফিউচাৰ টেন্সত লিখিব নোৱাৰা সেইখন তুমি পাষ্ট টেন্সত লিখিব লাগিব মোৰ বেমাৰ হৈছিল মই সেইকাৰণে আহিব পৰা নাছিলো গতিকে বেমাৰ যদি হয় তোমালোকৰ কথাখিনি এনেকুৱা টাইপৰ হ'ব চোৱা এটো মই কমন লাইন ইউজ কৰিছো উইথ মোষ্ট ৰেছপেক্টফুলি আই বেগ টু ষ্টে ইউ ডেট ইয়াতে সে নেলিখি ষ্টেটো লিখিব পাৰা ডেট তাৰপিছত বাকীখিনি তোমাৰ প্ৰব্লেম দেয়াৰফৰ এখিনি সলিউশ্যন কি আপুনি মোক ছুটি মঞ্জুৰ কৰিব লাগে মেনশ্যন ডেজ কেইটাৰ কাৰণে তাৰপিছত থেংকিং ইউ yours faithfully ইয়াতকে কিবা ইজি বস্তু আছে নেকি হয়নে গতিকে এইখিনি লিখিলে তুমি নাম্বাৰ পাই গলা 5 নাম্বাৰ আগতো তোমাৰ
HSS তো 10 মাৰ্কছ থাকে লেটাৰৰ কাৰণে গতিকে এইখিনি এই বেছিকখিনি শিকি থোৱা গতিকে তেতিয়া HSS ত ইজি হ'ব HSS ৰ কাৰণেও মই ভিডিঅ' লৈ আনিম গতিকে এইটো বস্তু বহুত ইজি তাৰপিছত চোৱা তোমালোকৰ এইখন HSLC 2014 ত আহিছিলে write an application to your headmaster বা principal praying for half holiday to celebrate victory of your school team in inter-school volleyball tournament মানে volleyball tournamentত তোমালোকৰ স্কুলৰ এটা টিম বিজয় হৈছে গতিকে সেই ভিক্টৰিটো তোমালোকে সেলিব্ৰেশন কৰাৰ কাৰণে হাফ হলিডে বিচাৰিছা এক্সামিনেশন হল বুলি লিখা তাৰপিছত তাৰিখটো লিখা দা প্ৰিন্সিপাল XYZ স্কুল প্ৰেয়াৰ ফৰ হাফ হলিডে ৰেসপেক্টেড স্যাৰ সোয়া কমন লাইন most respectfully I want to inform নিলিখি তুমি I beg to state that লিখা একো কথা নাই that our school volleyball team has won the inter-school volleyball tournament held in Guwahati jote dia jot hoisil they have returned je teoloke aji return hobo to school today the students of our school want to celebrate aru amar bidyalor chhatro chhatri hokole celebrate koribo khujise this victory mane he joy to they have also arranged a felicitation ceremony for the players aru teoloke eta felicitation ceremony mane সম্বৰ্ধনা অনুষ্ঠানো জনাব খুজিছে তাৰপিছত তুমি যদি ফাৰ্স্ট পেজটো দেখিনি কথা লিখতে হেক সেকেন্ড পেজলৈকে আহা therefore I humbly request you গতিকে সলিউশনটো কি humbly request you to grant a half holiday to celebrate this victory এইখিনিয়ে কথা yours obedient student অথবা yours তুমি ইয়াতে obediently লিখা কোনো কথা নাই your obedient student অথবা তুমি কি লিখা yours truly অথবা truly নিলিখি তুমি obediently লিখা ঠিক আছে এতে তোমাৰ why বুলি লিখা অথবা তোমাক যদি ধৰি লব দিয়া আজিকালি কোৱেশ্চন বিলাক তেনেকুৱাকৈ আহে যে ইউ আৰ ৰমেন অমুক এনো ধৰি লব দিয়ে তেতিয়া তোমাৰ ইয়াতে নামটো লিখিবা আদাৰৱাইজ তুমি why লিখিলে হ'ল নিজৰ নামটো মেনশন কৰাৰ দৰকাৰ নাই HSLC পৰীক্ষাত ঠিক আছে তাৰ পিছত চোৱা সাপোজ ইউ আৰ দা জেনাৰেল সেক্ৰেটাৰী অফ দা ষ্টুডেন্টস ইউনিয়ন অফ ইয়োৰ স্কুল এটো 2020 আহিছিলে write an application to the principal requesting him grant half holiday এতিয়া কি হৈছে যে তুমি স্কুলৰ জেনাৰেল সেক্ৰেটাৰী মানে ষ্টুডেন্টস ইউনিয়নৰ এখন প্ৰিন্সিপাললৈকে লেটাৰ এখন লিখিব দিছে কিয় কাতি বিহুৰ কাৰণে তোমালোকে কি কৰিব লাগে হাফ হলিডে বিচাৰি কাৰণে এক্সামিনেশন হল বুলি লিখা কে সেম এখিনিটো সেম থাকিব প্ৰেয়াৰ্স ফৰ হাফ হলিডে তাৰপিছত ৰেসপেক্টেড স্যাৰ উই আৰ গ্লেড টু ইনফৰ্ম আপোনাক আমি জনাবলৈ পাই সুখী হৈছো এতে এটো নিলিখি তুমি হেটো লিখা আগৰ কথাটো লিখা একো কথা নাই that today the greatest community of Assam celebrate the auspicious festival of Kati Bihu so the students want to observe it aru hei karone lora chali bilake ki observe koribo khujise teolokor ghorot for the preparation for the preparation of the Kati Bihu the students need a half holiday aru preparation tor karone lora chali bilakok ki lage half holiday lage এখিনি সোয়া কি কইছে therefore I on behalf of the students request you মানে কি কইছে সেই কাৰণে মই ষ্টুডেন্টছৰ ৰিকুৱেষ্টৰ হকে আপোনাক এটো কি কৰিছো ৰিকুৱেষ্ট কৰিছো যে কাইন্ডলি গ্ৰান্ট এ হাফ হলিডে ফৰ দা স্কুল টুডে আজি স্কুলখন হাফ হলিডে দিব লাগে I shall remain grateful for the act of kindness of yours আৰু এটো কাৰণে মই সদায় চিৰকৃতজ্ঞ হৈ থাকিম গতিকে এই কথা তুমি এটো বস্তু নিলিখি হে আগৰ লাইন কেটাও কপি কৰিব পাৰা কোনো কথা নাই মই জাস্ট তোমালোকক ভ্যাৰাইটিজ এক্সাম্পল দিছো যাতে তোমালোকে যেটো ভাল লাগে হেটো লিখিব পাৰা তোমালোকে ধুনিয়াকে এটা লিখি লোৱা অথবা ভিডিওটো পজ কৰি লিখি লব পাৰা স্ক্ৰিনশ্বটটো মাৰি লব পাৰা ঠিক আছে তাৰ পিছত নেক্সট পেজটো কি আছে yours faithfully AB অথবা y দিব পাৰা ইয়াতে তোমাৰ ডেজিগনেশনটো দিবা যে জেনাৰেল সেক্ৰেটাৰী ষ্টুডেন্টস ইউনিয়ন ঠিক আছে নেক্সট এতিয়া কি লেটাৰ আছে আমি অলপ চাও
Suppose you are the general secretary of the students union of your school. Write an application to the headmaster principal requesting him to grant a half holiday and এটো একে দিছে হাফ হলিডে বিচাৰি চোৱা ৰিপিট হৈ আছে 20ত হৈছিল 22ত হৈছিল এনেকুৱা 2 বছৰৰ মূৰে মূৰে ৰিপিট হৈ থাকে ইয়াতে কি দিছে ক্ৰিকেট মেচ এখন এনজয় কৰিবৰ কাৰণে 10 মানে 1 বজাত এখন ক্ৰিকেট মেচ অনুষ্ঠিত হ'ব স্কুল প্লেগ্ৰাউণ্ডত গতিকে এনজয় কৰিবৰ কাৰণে হাফ হলিডে দিব লাগে দে সেম ইজ হাফ হলিডে কিমান আহি আছে গতিকে তোমালোকে মই থাকোতে ইগলা যদি নাম্বাৰ মিস কৰা ন বিৰাট বেয়া লাগে গতিকে তোমালোকে এইখিনি বস্তু চোৱা ভালকে কি দিছে সব এইখিনি সেম একে অন বিহাফ অফ দ্য ষ্টুডেণ্টছ ইউনিয়ন মানে ষ্টুডেণ্টছ ইউনিয়নৰ হকে তুমি আগৰ লেটাৰখনতো এটো বস্তুৱে লগাব পাৰা কোনো কথা নাই এখন কৰিলে হৈ গ'ল আই কাইন্ডলি ৰিকুৱেষ্ট ইউ টু গ্ৰেণ্ট মই আপোনাক কাইন্ডলি ৰিকুৱেষ্ট কৰিছো যে গ্ৰেণ্ট এ হাফ হলিডে টু দ্য ষ্টুডেণ্টছ on ইমান এপ্ৰিল as a cricket match is scheduled to begin at 1 pm কাৰণ ক্ৰিকেট মেচ এখন স্কেডুল কৰা হৈছে আৰু সেইখন আৰম্ভ হ'ব 1 বজাত on the school field ক'ত হ'ব স্কুল ফিল্ডত হ'ব স্কুল ফিল্ডত হ'ব the match has generated great excitement among the students আৰু সেই মেচখনে ল'ৰা ছোৱালী বিলাকৰ মাজত এটা উৎসাহ আনি দিছে and we are eager to watch and support our fellow school mates who are participating আৰু আমি কি কৰিব বিচাৰিছো আমাৰ যিসকল মেচ আছে স্কুল মেচ আছে তেওঁলোকক এনকাৰেজ কৰিবৰ কাৰণে কি কৰিব খুজিছো সেই পাৰ্টিসিপেন্টস সকলক এনকাৰেজ কৰিবৰ কাৰণে এই মেচখন উপভোগ কৰিব খুজিছো এনেকুৱা সিচুৱেচন আহিয়ে থাকে ন স্কুল বিলাকত গতিকে এইবিলাক সিচুৱেচনৰ ওপৰত দিয়ে গতিকে allowing us to attend the match will boost encouragement for the players আৰু আমাক যদি আপুনি চাব যাব দিয়ে তেতিয়া তেওঁলোকৰ এটা কি পাব এনকাৰেজমেন্ট পাব and promote a healthy interest in sports আৰু এটা বাকি আন ল'ৰা ছোৱালী বিলাকৰ হে স্পৰ্টছত ইন্টাৰেষ্টটো বাঢ়িব গতিকে we promise to maintain proper discipline এটো লাইন লগাই দিবা যে আমি proper এটা discipline maintain কৰি থাকিম তাত and ensure that the event is enjoyed in a responsible manner আৰু আমি responsible mannerত মেচখন উপভোগ কৰিম তুমি এটো মই ইয়াতে অলপমান ইফালে দিছো ইফালে যদি তুমি প্ৰথমৰ পৰা আৰম্ভ কৰা ইয়াতে এটা লাইন গ্যাপ দি দিবা ঠিক আছে নহলে তুমি অকমান ইফালৰ পৰা লিখিলেও কথা নাই প্যাৰাগ্ৰাফ চেঞ্জ কৰি নহলে এটা লাইন গ্যাপ কৰি কিনে তলৰ পৰাও লিখিব পাৰা ঠিক আছে we shall be highly grateful if you consider our request favorably এইখিনিয়ে কথা yours sincerely ইয়াতে we y লিখা বা অথবা ইয়াতে human দত্ত তুমি এটা নাম এটা লগাই দিব পাৰা যিকোনো সাপোজ ধৰি লব দিছে নিজৰ নামটো নিলিখিবা এটা নাম এটা লগাই দিবা ষ্টুডেন্ট এনে অথবা y লিখিলেও কোনো কথা নাই এই বিলাকত একো ভুল নাই ইয়াতে কমাটো দিব নালাগে এই বিলাকত কোনো ভুল নাই খালি তোমালোকে হে ফৰমেটটো শুদ্ধ কৰি লিখিবা আৰু কথাখিনি ভালকে লিখিবা তাৰ পিছত কি এইখন লেটাৰ আহা চান্স আছে এতিয়ালৈকে আহা নাই আৰু এইখন লেটাৰ লাগা হৈ থাকে যে কি কৈছে এখন ট্ৰান্সফাৰ সাৰ্টিফিকেট এটা ট্ৰান্সফাৰ সাৰ্টিফিকেট কেতিয়া লাগা হয় জানানে ধৰি লোৱা তুমি এইখন স্কুলৰ পৰা এখন বেলেগ স্কুলত যাবা কাৰণ তোমাৰ দেউতাৰ চাকৰি বদলি হৈছে গতিকে এখন ট্ৰান্সফাৰ সাৰ্টিফিকেট লাগে অথবা তোমাৰ এইচএসএলসি পৰীক্ষা দিয়াৰ পিছতো স্কুলৰ ফালৰ পৰা এখন ক্যাৰেক্টাৰ সাৰ্টিফিকেট বুলিও কয় এখন ট্ৰান্সফাৰ সাৰ্টিফিকেট বুলিও কয় সেইখন দিয়ে গতিকে হেই এখন বিচাৰি কিনে এখন লেটাৰ লিখিব লাগে বাকি কথাখিনি একে থাকিব সাবজেক্টটো এপ্লিকেশন ফৰ দা স্কুল লিভিং সাৰ্টিফিকেট ঠিক আছে ৰেসপেক্টেড স্যাৰ আই উড লাইক টু ইনফৰ্ম ইউ দ্যাট আই এম ভুবন কলিতা এ ষ্টুডেন্টস অফ ইয়োৰ স্কুল মই আপোনাক জনাব পাই সুখী হৈছো যে মই আপোনাক জনাব বিচাৰিছো যে মই ভুবন কলিতা আ ষ্টুডেন্টস অফ ইয়োৰ স্কুল এজন ছাত্ৰ আপোনাৰ স্কুলৰ I have completed the 8th standard and at your school মই 8 পাস কৰিলো এবাৰ and now I want to change my school আৰু মই এটা স্কুলখন চেঞ্জ কৰিব বিচাৰিছো because of my father transfer কাৰণ হৈছে মোৰ ফাদাৰৰ ট্ৰান্সফাৰৰ কাৰণে
হি ইজ এন এমপ্লয় অফ NF ৰেলৱে তেওঁ এজন NF ৰেলৱেৰ কৰ্মচাৰী হি ইজ আণ্ডাৰ অৰ্ডাৰ অফ ট্ৰেন্সফাৰ ফ্ৰম গুৱাহাটী তেওঁ গুৱাহাটীৰ পৰা নলবাৰীলৈকে ট্ৰেন্সফাৰ অৰ্ডাৰ আহিছে এলং উইথ আই হেভ টু কণ্টিনিউ মাই স্কুলিং দেয়াৰ আৰু তেওঁৰ লগতে ময়ো স্কুলীয়া শিক্ষাটো তাত গ্ৰহণ কৰিব লাগিব গতিকে সলিউশ্যনটো কি দেয়াৰ ফৰ চবতে সেই দেয়াৰ ফৰ আই ৰিকুৱেষ্ট ইউ প্লিজ ইছ্যু মাই ট্ৰেন্সফাৰ চাৰ্টিফিকেট এজ চুন এজ পচিবল আৰু যিমান পাৰে সোনকালে মোক এখন ট্ৰেন্সফাৰ চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰক বিকজ দ্য ট্ৰেন্সফাৰ চাৰ্টিফিকেট ইজ ৰিকুৱাৰ্ড টু টেক এডমিশ্যন টু আ নিউ স্কুল আৰু ট্ৰেন্সফাৰ চাৰ্টিফিকেটখন কি এখন নতুন স্কুলত এডমিশ্যন ল'বলৈকে কি হয় দৰকাৰী হয় এইটো লাইন তোমালোকে লগাই দিব পাৰা নলগালেও কথা নাই আই হেভ পেইড অল দ্য ডিউ স্কুল ফিজ থেংকিং ইউ ইউৰ চিনচিয়াৰলি ভুৱন কলিতা ক্লাছটো ইয়াতে লিখি দিবা ঠিক আছে বহুত ইজি হয় তোমালোকে এবাৰ ভালকৈ চাই লোৱা ইয়াৰ পৰা ঠিক আছে তোমালোকে ইয়াৰ পৰা ভালকৈ এটা স্ক্ৰীনশ্বট মাৰি লোৱা অথবা তোমালোকে লিখি লোৱা তোমালোকে বহুতক খালি PDF ফাইলবিলাক লাগি PDF ফাইলবিলাকৰ কথা কৈ থাকা কিন্তু তোমালোকে লিখি ল'লে বেছি ভাল গম পাইছানে লিখোতে একেলগে কথাবিলাক মুখস্থ থাকি যায় গতিকে মই ভাবোঁ তোমালোকে ভিডিঅ'টো অকণমান সময় প'জ কৰি লিখি লোৱা একেলগে PDF ফাইল মই বহুত ল'ৰা ছোৱালী দিওঁ আমাৰ কোচিঙৰ তেওঁলোকে মোবাইলতে থাকি যায় লিখাই নহয় বহি যায় সেইকাৰণে আজিকালি মই PDF ফাইল দিব টান পাওঁ গম পাইছা লিখি লোৱা লিখোতে একবাৰ লিখোতে কিজানি মুখস্থ থাকি যায় আৰু পৰীক্ষাত তোমালোকে সেইখনে লিখিব পাৰা গতিকে এই ট্ৰেন্সফাৰ চাৰ্টিফিকেটখন খুব ভালকৈ চাবা তাৰপিছত মই তোমালোকৰ কাৰণে নেক্সট ভিডিঅ'টোত তোমালোকৰ লেটাৰ্ছটো এডিটৰ অথবা এনেকুৱাও লেটাৰ কমপ্লেইন বেলেগ লেটাৰ নাহে একচুৱেলি তথাপিও মই লেটাৰৰ ভিডিঅ' কেইবাটাও লৈ আনিম যাতে তোমালোকে যিকোনো ধৰণৰ লেটাৰ লিখিব পাৰা হোৱা ঠিক আছে গতিকে একদম টান নহয় তোমালোকে এতিয়া ভাবিব পাৰা যে ছাৰে দেখোন কিবা বেলেগ পদ্ধতি শিকালে আমাক দেখোন স্কুলে বেলেগ পদ্ধতিত শিকাই আছে এই ফৰ্মেটটোত শিকোৱা নাই তোমালোকে কি আমি এতিয়া কনফিউজ হ'ব পাৰা গতিকে তোমালোকক কোনো ভয় খোৱাৰ দৰকাৰ নাই এইটো হ'ল নিউ ফৰ্মেট এইটো ফৰ্মেট বহুতে ফ'ল' কৰাই নাই তেওঁলোকে আপডেটে হোৱা নাই গম পাইছা এইটো ফৰ্মেট কিন্তু CBSEৰ বুকছবিলাকত আছে অথবা আমাৰ সেবাৰো বহুত ষ্টুডেণ্টছে ফ'ল' কৰে দিছ ইজ দ্য নিউ ফৰ্মেট অফ লেটাৰ ৰাইটিং তুমি যদি লেটাৰ্ছটো এডিটৰৰ হেৰিবিলাকত চোৱা তেতিয়া এই ফৰ্মেটটোত লিখিব লাগিব এপ্লিকেশ্যনৰ এইটো নতুন ফৰ্মেট হয় গতিকে তোমালোকে মই ভাবোঁ তোমালোকে অকণমান ইম্প্ৰেশ্যনটো বঢ়াবৰ কাৰণে পৰীক্ষকৰ তোমালোকে নিউ ফৰ্মেটত লিখা উচিত টু দ্য প্ৰিন্সিপাল সেনেকুৱাকৈ লিখাতকৈ এতিয়া চোৱা কি হয় মানে এপ্লিকেশ্যন লিখোতে ল'ৰা ছোৱালীবিলাকে অথবা টিচাৰ্ছবিলাকে সেই আগৰ ফৰ্মেটটো কিয় মানে শিকাই আছে অথবা জানি কিনেও নিউ ফৰ্মেটটো বহুতেতো আপডেট হৈছে জানিছে তেওঁলোকে কিয় শিকোৱা নাই CBSE ল'ৰা ছোৱালীবিলাকে শিকিছে কিন্তু কিয় মানে ধৰি লোৱা ইয়াতে তোমাৰ এড্ৰেছটো মানে স্কুলত জেনেৰেলি এপ্লিকেশ্যন লিখিব লাগিলে ইয়াতে এড্ৰেছটো দিব নালাগে ধৰি লোৱা ছাপ'জ তুমি ক'ত থাকা সেইটো প্ৰিন্সিপালৰ ইমানো প্ৰয়োজন নাই হয়নে তুমি যে ক্লাছ 10ৰ ছাত্ৰ অথবা ছাত্ৰী ইয়াতে লিখিয়ে দিবা সেইটোৱে এড্ৰেছ গতিকে ইয়াতে কি টু দ্য প্ৰিন্সিপাল লিখি কিনে তোমালোকে সেই এপ্লিকেশ্যনবিলাক লিখা গতিকে সেনেকুৱাকৈ একচেপ্টো কৰে ঠিকে আছে নতুন ফৰ্মেটত যে লিখিলেহে মাৰ্কছ পাবা পুৰণা ফৰ্মেটত লিখিলে মাৰ্কছ নাপাবা তেনেকুৱা কথা নাই বাৰু কিন্তু তুমি ইম্প্ৰেশ্যনটো হয়তো কোনোবা টিচাৰ্ছে কোনোবা মানে পৰীক্ষকে হয়তো তেওঁ ভাবিব পাৰে ইমান ভাল ভাল কথা লিখিছে তেওঁ আপডেটে হোৱা নাই যে নতুন ফৰ্মেটত লিখা নাই তেওঁ হয়তো 1 মাৰ্কছ কাটিব পাৰে কিন্তু তুমি নতুন ফৰ্মেটত লিখিলে এই ফৰ্মেটটো যদি তুমি জানা ল'ৰা ছোৱালী বুলি ভাবিব গতিকে এই ফৰ্মেটটোত লিখিব ট্ৰাই কৰা ঠিক আছে আৰু তোমালোকৰ টিচাৰ্ছ সকলোকো কোৱা যোনে পুৰণা পদ্ধতিত শিকাই আছে যে মই এনেকুৱা এটা ফৰ্মেট শিকিছিলোঁ এই অমুকৰ পৰা গতিকে এই ফৰ্মেটটোত লিখিব পাৰিম নে নাই সোধা তোমালোকে ছাজেশ্যন লোৱা কিন্তু তোমালোকে এই ফৰ্মেটটোত লিখা আকৌতো মই তোমাৰ নতুন ফৰ্মেটত কি লৈ আনিম লেটাৰ্ছটো এডিটৰ লৈ আনিম মষ্ট ইম্পৰ্টেণ্ট তোমালোকে লেটাৰ্ছটো এডিটৰ বহুতে বেছি টান পোৱা মই জানো বহুত ছাত্ৰ ছাত্ৰীয়ে মোক কয়ও যে এইকেইদিনো কৈ আছে আনকি সিদিনাখনো কোনোবাই কমেণ্ট কৰিছে লেটাৰ্ছটো এডিটৰ লাগে মই লৈ আনিম তোমালোকক একদম সহজকৈ
কেনেকুৱাকৈ লিখিব পাৰি কেইটামান একদম কমন লাইন থাকে সেই কমন লাইনকেইটা ইউজ কৰি কিনে কেনেকুৱাকৈ লেটাৰ্ছটো এডিটত লিখিব পাৰিম আকৌ HSৰ কাৰণেও লৈ আনিম HSৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ 10 মাৰ্কছ থাকে এখন লেটাৰত ঠিক আছে জব এপ্লিকেশ্যনৰো ভিডিঅ' লৈ আনিম ঠিক আছে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলেও চাই থাকিব পাৰে কাৰণ তেওঁলোকে এপ্লিকেশ্যন লাগে প্ৰতিটো পদক্ষেপতে তোমালোকে এপ্লিকেশ্যন লিখিবলৈকে শিকা ভালদৰে আৰু তোমালোকৰ যদি কিবা ডাউটছ আছে কিবা গ্ৰামাৰ হওক ৰাইটিং ছেকশ্যনৰ হওক তোমালোকে কমেণ্ট কৰিব পাৰা মই বিশেষকৈ ইয়াতে 10ম শ্ৰেণী 9ম শ্ৰেণীৰ কাৰণে ভিডিঅ' বনাই আছোঁ আকৌ HSৰ ছেকেণ্ড ইয়াৰৰ কাৰণেও ভিডিঅ' বনাই আছোঁ গতিকে ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত তেনেহ'লে তোমালোকৰ কিবা ডাউট থাকিলে কমেণ্টত কমেণ্ট কৰি জনাবা আৰু লগতে তোমালোকে মোৰ ইনষ্টাগ্ৰামত অথবা আমাৰ সৃজন শিক্ষালয়ৰ ইনষ্টাগ্ৰামত আছে গোটেই তলত তোমালোকৰ লিংকবিলাক দি দিম তাতে তোমালোকে কিবা থাকিলে কুৱেশ্যন সুধিব পাৰা থেংক ইউ